দুৱাৰখনৰ যিটো লক থাকে সেই লকটো লাহে লাহে মানে ভিতৰ ফালে যিটো লক থাকে সেই লকটো লাহে লাহে ঘূৰিছে এবাৰ সোফালে ঘূৰিছে এবাৰ বাওফালে ঘূৰিছে লাহে লাহে ঘূৰিছে মই লগে লগে জপিয়াই দৰজাখনৰ ওচৰলৈ গলো গাৰ হেঁচাৰে মই দৰজাখন হেঁচি ধৰি আছো আৰু দৰজাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে দৰজাৰ আই হোল থাকে আই হোলটোৰে যেতিয়া মই চালো তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা ল'ৰা মাত্ৰ এক শিহৰণকাৰী ঘটনা সময় পুৱা 5:10 মানত হঠাতে দুৱাৰখনৰ পৰা আহিল এটি শব্দ ৰুমৰ ভিতৰতে পাৰে মানে চিঞৰিছিল দুৱাৰখন থাকোঁতে বন্ধ চিচিটিভি কেমেৰাৰ সম্পূৰ্ণ ব্যৱস্থা নোহোৱাকৈ কেনেকৈ চলাই আছিল এখন হোটেল সেয়া এতিয়া জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ প্ৰশ্ন কিমান সুৰক্ষিত এইখন অসম ছোৱালী এজনী কামলে বুলি গ'লে এই বিষয়ে আৰু অকণমান কঠোৰ হ'ব লাগে আজিৰ প্ৰশাসন মই ৰাসৰ বাবে কেইবাদিনো ঘৰত নাছিলো ৰাসৰ বাবে বিভিন্ন ৰাসৰ অনুষ্ঠানৰ বাবে মই উজনি অসমত আছিলো কালি মই আহি গুৱাহাটী পাইছো মোৰ একেবাৰে শেষৰ আগৰখন ৰাস আছিলে নগাঁৱৰ ৰাসখন কৰিবলৈ যাওঁতে খুব দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিছে যিটো ঘটনাত হয়তো আজি ডাঙৰ নিউজ এটা হৈ পেলাই হেডলাইনত বাজি থাকিলোহেঁতেন তেনেকুৱা এটা ঘটনা ঘটিছে কিন্তু মই ৰাসৰ মাজত আচলতে সিদিনা নগাঁৱত আছিলে পিছদিনা নাজিৰাত আছিলে গতিকে আৰু ঘটনাটো ঘটিছে ৰাতিপুৱা 5টা বজাত গতিকে মই সেই সময়খিনি ইমান এফৰ্ড কৰিব নোৱাৰিলো যে কাৰণ দিনত মই গৈ আকৌ ৰিহাৰ্চেল কৰিবলৈ আছিলে নাজিৰাত তাত শ্ব' আছিলে সেইকাৰণে মই সেই সময়খিনিত একো নকলো আৰু কিয় নকলো তাৰো এটা ৰিজন আছে যিসকলে কৰিছিলে এই ঘটনাটো তেওঁলোকক মই অকণমান সময় দিব বিচাৰিছিলো ক্লেৰিফিকেশ্যনৰ কাৰণে কিন্তু 21 তাৰিখে হোৱা ৰাসখনৰ পৰা 22 তাৰিখ 23 তাৰিখ দুটা দিন পাৰ হৈ যোৱাৰ পাছতো আজি 24 তাৰিখ 3টা দিন পাৰ হৈ গ'ল কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নাপালো অ'কে প্ৰায় 100জন মানুহ এতিয়া এই লাইভটোত আছে মই কাহিনীটো আৰম্ভ কৰিব বিচাৰিছো 22 তাৰিখে মোৰ নগাঁৱত এখন ৰাস আছিল য'ত মই ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে আমন্ত্ৰণ পাইছিলো আৰু সেই সূত্ৰে আমি তালৈ গৈছিলো মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছিল আমি দুয়োগৰাকীক কমিটিৰ মানুহখিনি খুব ভাল অত্যন্ত আদৰ সাদৰেৰে তেওঁলোকে আমাক ৰিচিভ কৰি লৈ গৈছিল নগাঁও বাইপাছৰ গুৱাহাটী ফালৰ পৰা আপুনি যেতিয়া গৈ থাকে তেতিয়া নগাঁও বাইপাছৰ যিটো উৰিয়াগাঁও চক সেই চকটো পোৱাৰ আগতে বাওঁফালে এখন হোটেল পায় হোটেলখনৰ নাম আৰু সেয়া মই গোটেইখিনি বাৰু আপোনালোকক দি দিম কৈয়ে দিছো মই হোটেলখনৰ নাম আছিল সানযুক্তি মনত ৰাখিব হোটেলখনৰ নাম আছিল সানযুক্তি আৰু এয়া নগাঁও গুৱাহাটী বাইপাছত পৰে এই হোটেলখনৰ ৰুম নম্বৰ 304ত আমাক এটা ৰুম দিয়া হ'ল আমি দুজনী ছোৱালী আছিলো মাত্ৰ ৰুম দিয়া হ'ল আৰু বিশেষ কাৰণবশতঃ মোৰ ড্ৰাইভাৰজন আধাৰ পৰা গুৱাহাটী ঘূৰি আহিব লগা আছিল সেইকাৰণে মই ভাবিলো যে বাকিখিনি মই নিজেই চলাই ল'ম মোৰ বান্ধৱীগৰাকী আৰু মোক ৰাস কৰাৰ পিছত ৰাস কমিটিয়ে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰিচিভ কৰি ৰুমত থলে খুব ধুনীয়াকৈ তেওঁলোকে আমাক ৰাতি 2টা বজাত ৰাস কমিটিৰ দুজন ছেক্ৰেটাৰী আহি আমাক ৰুমত থৈ গ'ল তেওঁলোকে ধুনীয়াকৈ যিমান টকাৰ বিনিময়ত আমাক চুক্তি হৈছিলে 1 টকাও আমাক কমাই দিয়া নাই যেনে ধৰণৰ কথা বতৰা হৈছে খুব ধুনীয়াকৈ আমাক দিয়াৰ পিছত আমি দুইজনী ৰুমলৈ গ'লো 2টা বজাত আহি পাইছো 3টা বজাত আমি ফ্ৰেছ হৈ খাই বৈ শুবলৈ ল'লো 3টা বজাত শুবলৈ লৈ যিহেতু আমাৰ খুব বেছি ট্ৰেভেলিং চলি আছে গতিকে টোপনিটো খুব বেছি জৰুৰী হয় শুই থাকোতে 5:10ত মোৰ বান্ধৱীগৰাকী মই দেখিছো মোৰ বান্ধৱীগৰাকী উঠিছে মই তাইক সুধিলো যে কি হ'ল তেতিয়া তাই মোক ক'লে যিসকলে কমেণ্ট কৰি আছে মই ৰিপ্লাই দিব পৰা নাই ভেৰি সৰি আটাইকে মই ৰিপ্লাই দিম কিন্তু এই ঘটনাটো আগতে কৈ লোৱাটো খুব বেছি জৰুৰী তাই যেতিয়া উঠাৰ লগে লগে মই ক'লো যে কি হ'ল তাই মোক কৈছে যে আমাৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে চোৱা লগে লগে উঠি মই যেতিয়া দুৱাৰখনলৈ চাইছো দুৱাৰখনৰ যিটো লক থাকে সেই লকটো লাহে লাহে মানে ভিতৰ ফালে যিটো লক থাকে সেই লকটো লাহে লাহে ঘূৰিছে এবাৰ সোফালে ঘূৰিছে এবাৰ বাওফালে ঘূৰিছে লাহে লাহে ঘূৰিছে মই লগে লগে জপিয়াই দৰজাখনৰ ওচৰলৈ গলো গাৰ হেঁচাৰে মই দৰজাখন হেঁচি ধৰি আছো আৰু দৰজাখন গাৰ জোৰেৰে ধৰি থাকি যিটো আই হোল থাকে দৰজাৰ আই হোল থাকে আই হোলটোৰে যেতিয়া মই চালো তেতিয়া মই দেখা পালো যে মুখত কাপোৰ বন্ধা আছে এটা ল'ৰা মাত্ৰ মুখত কাপোৰ বন্ধা আছে আৰু তেনেকুৱা এটা ল'ৰাই আমাৰ ৰুমৰ দুৱাৰৰ লকটো লাহে লাহে মানে খুলিবলৈ ট্ৰাই কৰি আছে মই তাৰ হাতখন দেখা নাই কাৰণ আই হোলেৰে দেখিলে মই মাত্ৰ ওপৰৰ ইমানখিনিহে দেখা পাম সেইখিনিত দেখা পাইছো যে সি সেইটো খুলিবলৈ ট্ৰাই কৰি আছে
মই মোৰ লগৰ গৰাকীক লগে লগে কৈছো যে হোটেলৰ মালিকক ফোন কৰা, কাৰণ আগদিনা হোটেলৰ মালিক আহিছিল আমাক লগ পাবলৈ। তেতিয়া তেখেতে নিজৰ পাৰ্চনেল নাম্বাৰটো আমাক দি গৈছিল, কৈছিল কিবা অসুবিধা হলে আমাক জনাব। তেখেতক মোৰ লগৰ গৰাকীয়ে 5:24, 5:25, 5:26 তিনিবাৰ ফোন কৰিলে। তেখেতে ফোন ৰিচিভ কৰা নাই। হ'ব পাৰে তেখেত শুই থাকিব পাৰে, যিটো সময় সেই সময়ত সাধাৰণতে টোপনি ভগাটো অকণমান টান। তেখেতে ৰিচিভ কৰা নাই। তাৰপিছত আমি কমিটিৰ ছেক্ৰেটাৰীক ফোন কৰিলোঁ। কমিটিৰ ছেক্ৰেটাৰীয়ে ফোন ৰিচিভ প্ৰথমবাৰ নকৰিলে, কিন্তু তেওঁ লগে লগে কল বেক কৰিলে। আমাক সুধিলে বাইদেউ কিবা হৈছে। তেতিয়া তাই ক'লে, মই কৈছোঁ একদম ফুচফুচাই কোৱা যাতে বাহিৰত থকাটোৱে গম নাপায়, কাৰণ সি যদি গম পায় যে আমি একো নাজানো যে তাৰ হাতত কিবা ৱেপন আছে নে কি আছে, একো বুজি পোৱা নাই যে কিয় সি আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, লকটো ভাঙিবলৈ চেষ্টা কৰিছে। তেতিয়া তাই মানুহজনক ক'লে যে দাদা কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে, আপোনালোক সোনকালে আহক। তেওঁ ক'লে মই ইমিডিয়েট গৈ আছোঁ। এতিয়া মই ভাবি আছোঁ যে আৰু লাহে লাহে চাইছোঁ ওপৰৰ যিটো চিটকানি আৰু তলৰ যিটো চিটকানি, সেই দুটাৰ ঠাইত লাহে লাহে জোৰ দিছে। এতিয়া মোৰ চিন্তাটো হ'ল যে এজন ল'ৰা যদি বেলেগ কথা, কিন্তু যদি ছাইডত আৰু কোনোবা আছে, মইতো আই হ'লেৰে সেয়া দেখা নাই। লগে লগে আমি দুজনী চিঞৰিবলৈ আৰম্ভ কৰিলোঁ। হোটেল চানযুক্তিৰ ৰুম নম্বৰ 304ত আমি চিঞৰিছোঁ। ৰাতিপুৱা 5:25-26 মানত আমি দুজনীয়ে খুব জোৰেৰে চিঞৰিছোঁ। চিঞৰাৰ লগে লগে ল'ৰাজন আঁতৰি গুচি গ'ল। মই কিন্তু আই হলটোৰ পৰা চকু আঁতৰাই অনা নাই। অকণমান সময় পাছত দেখিছোঁ সেই একেজনে ল'ৰা কিন্তু মুখৰ পৰা কাপোৰখন আঁতৰাই পেলাই সি অহা যোৱা কৰি আছে। দুফালে অহা যোৱা কৰিছে দুবাৰ। সি যেতিয়া অহা যোৱা কৰা দেখিলোঁ, তেতিয়া আমাৰ চিন্তা হ'ল যে ৰুমৰ পৰা আমি ওলাম কেনেকৈ, কাৰণ ৰুমৰ পৰা যদি ওলাওঁ আৰু যদি দুটা ল'ৰা তাৰ লগত আশে পাশে ৰৈ আছে সেইটোতো নাজানো। গতিকে আমি ৰুমতে সোমালোঁ। মানে আমি 3টা বজাত শুইছিলোঁ, প্ৰায় 2.5 ঘণ্টা 2 ঘণ্টা 10 মিনিটমান আমি শুইছিলোঁ। তাৰ পাছতে সাৰ পাই পেলাই এই কাণ্ড। আৰু তেতিয়া প্ৰথম মনলৈ কথাটো আহিছে যে ইয়াত থাকিব নোৱাৰি। বেগ চেগ পেক কৰিছোঁ। বেগ চেগ পেক কৰি যেতিয়া ছেক্ৰেটাৰী আহিলে, তেতিয়া আমি ৰাস কমিটিৰ ছেক্ৰেটাৰী তেখেত যেতিয়া আহিলে, তেখেতক তেতিয়া আমি দৰ্জাখন খুলি দিলোঁ। তেখেতে সুধিলে, মই গোটেই কাহিনীটো তেখেতক ক'লোঁ। কোৱাৰ পিছত মই ক'লোঁ দাদা আমি ইয়াতে থাকিব নোৱাৰোঁ, আমি গুচি যাওঁ। আগদিনা আহিছোঁ নাৰায়ণপুৰৰ পৰা। আমি যেতিয়া কাম কৰোঁ আমাৰো কষ্ট হয়। আমিও বহুতে হয়তো ওপৰতে কৈ দিয়ে যে পইচা ঘটিবলৈ গৈছিলি, অমুক কৰিবলৈ গৈছিলি, তমুক কৰিবলৈ। এইটো মোৰ কাম, এইটো মোৰ প্ৰফেশ্যন। মোৰ কাৰণেও সহজ নহয়। মোৰ অকণমানি ছোৱালীজনী ঘৰত থৈ বহুত মিলাব লগা হয়। যোৰহাটৰ মা দেউতাহঁত আছিলহি ৰিধিৰ লগত থাকিবৰ কাৰণে, দেউতাক ডিউটিত আছিল। আমি কেনেকৈ মিলাই প্ৰত্যেকেই গোটেই পৰিয়ালটোৱে মিলাই কৰি থাকোঁ সেইটো অকল আমি জানো। আমাক দূৰৰ পৰা দেখাখিনিয়ে নাজানে। মাক এগৰাকী যেনেকৈ চাকৰিলৈ যায় তেনেকৈ মই কাম কৰিবলৈ যাওঁ। মই ক'লো যে দাদা ইয়াত থাকিব নোৱাৰি, আমি গুচি যাম। আমি তললৈ বেগ চেগ লৈ যেতিয়া নামি আহিলোঁ, নামি আহি পেলাই হোটেলৰ ৰিচেপশ্যনত এজন ল'ৰা আছে আৰু গাড়ী ধুই আছে এজন ছিকিউৰিটিয়ে। যেতিয়া আমি ঘটনাটো মই ল'ৰাজনক ক'লোঁ যে ভাইটি তোমালোকৰ ইয়াত কিয় এনেকুৱা, কোনো ছেফটি নাই, কিবা নাই, আমি দুজনী ছোৱালী শুই আছোঁ, কোনোবাই আমাৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিছে। ল'ৰাজনৰ উত্তৰটো বিৰাট কেজুৱেল আছিলে যে মানে নাই নেপালী পাৰ্টিটোৱে খুলিবলৈ চেষ্টা কৰিছিলে চাগে। মই ক'লোঁ যে কোন নেপালী পাৰ্টি? আগদিনা ৰাতি মই দেখিছিলোঁ প্ৰায় যথেষ্ট সংখ্যক মানুহ এখন বাছত আহিছিল, তেওঁলোকো সেই হোটেলখনতে আছিল। তেওঁ ক'লে যে এই কালি যে বাছত আহিছিল মানুহখিনি, তাৰে মানুহখিনি ৰাতিপুৱা 5টা বজাত ওলাই গৈছেতো, সিহঁতি মানে চাগে কোনোবাই ভুলতে নিজৰ দুৱাৰ বুলি আপোনালোকৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে। মোৰ তেতিয়া প্ৰশ্নটো হ'ল যে যদি নিজৰ দুৱাৰ বুলি আমাৰ দুৱাৰখন খুলিবলৈ চেষ্টা কৰিছে, লাহে লাহে লকটো ভাঙিবলৈ কিয় চেষ্টা কৰিব আৰু মুখত কিয় কাপোৰ বান্ধি আহিব? তেতিয়াও ল'ৰাজন বিৰাট কেজুৱেল। মানে ছিকিউৰিটিজনে মোক কৈছে নাই এইটো আমাৰ ইয়াত হ'বই নোৱাৰে, কাৰণ আমাৰ ইয়াত আজি আমি ইমান বছৰৰ পৰা আছোঁ, মই বাহিৰত গাড়ী ধুই আছোঁ, বাহিৰৰ কোনো মানুহ সোমোৱা নাই। এতিয়া ছিকিউৰিটিজনে যেতিয়া নিজে, আৰু ছিকিউৰিটিজন নহয়, কাৰণ আই হ'লেৰে মই যেতিয়া দেখিছোঁ ছিকিউৰিটিজন ওখ মানুহজন, তেওঁৰ চুলি অলপ কম আছে, কিন্তু মই যিটো ল'ৰা দেখিছোঁ সেই ল'ৰাটোৰ চুলি তুলি আছে আৰু সি পুৰা মুখখন বান্ধি আছে। মই ছিকিউৰিটিজনক ক'লোঁ যে দাদা আপুনি নহয়, আপুনিতো হ'বই নোৱাৰে, কাৰণ আপোনাৰ লগত যিটো বডি ষ্ট্ৰাকচাৰ সেই বডি ষ্ট্ৰাকচাৰটো নিমিলে। তেতিয়া ছিকিউৰিটিজনে কৈছে যে ভণ্টি বাহিৰৰ পৰা কিন্তু কোনো যোৱা নাই, কাৰণ মই ইয়াতেই গাড়ী ধুই আছোঁ, বাহিৰৰ পৰা কোনোবা যোৱা হ'লে মই দেখিলোহেঁতেন। মই তেতিয়া কৈছোঁ যে যদি বাহিৰৰ পৰা যোৱা নাই তেনেহ'লে ভিতৰৰে মানুহ হ'ব লাগিব। তেতিয়া মই বিচাৰিলোঁ CCTV ফুটেজ। আমি 2nd ফ্ল'ৰত আছিলোঁ। 2nd ফ্ল'ৰৰ যেতিয়া আমি CCTV ফুটেজ বিচাৰিলোঁ, তেতিয়া আমাক ক'লে যে সেই ফ্ল'ৰটোত CCTV নাই। এখন হোটেলত তেওঁলোকে অতিথি ৰাখে আৰু সেই অতিথিৰ যিটো ছেফটি, সেই ছেফটিৰ কাৰণে প্ৰথম কথাটো হৈছে
চিচিটিভি কেমেৰা, যিটো বস্তু তেওঁলোকে ইনষ্টল কৰাই নাই। মানে তেওঁলোকৰ মই নাজানো যে কি মানে সুবিধা থাকিলে এখন হোটেল তেনেকে চলাব পাৰে বা প্ৰশাসনে কি ধৰণৰ অনুমতি দিলেহে এখন হোটেলত মানে অতিথি ৰাখিব পাৰে। কিন্তু মই ভাবো চিচিটিভিটো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট কথা হয়, কাৰণ যদিহে চিচিটিভিটো নাথাকে, আজি যদি সেইদিনা কিবা কাৰণত মোৰ বন্ধুগৰাকী বান্ধৱীগৰাকী সেই সময়ত সাৰ নাপালেহেঁতেন, তাই যদি সাৰ নাপালেহেঁতেন, তেনেহ'লে আমিও শুই থাকিলে যথেষ্ট ভাগৰত আছিলো আমি। আৰু লকটো যদি লাহে লাহে খুলিব পাৰিলেহেঁতেন, তেনেহ'লে আহি আমাৰ মুখত স্প্ৰে কৰি আমাক বেহুচ কৰি দিয়াটো একো ডাঙৰ কথা নাছিলে। তাৰ পাছত হয়তো হৰফেৰে আখৰেৰে মই হয়তো সেইদিনা মৰি যাবলৈও আছিলো, হয়তো মই ঘৰ আৰু ঘূৰি আহি নাপাবলৈহিও আছিলো। কিন্তু ভগৱান আছিলে, ভাগ্য ভাল আছিলে, ৰাসৰ অনুষ্ঠান কৰি আছো, ভগৱানৰ অনুষ্ঠান কৰি আছো, তেনেকুৱা অৱস্থাত ভগৱানে চকু মেলি চালে, আমি সাৰ পালো। কোনো কাৰণত সেইখিনি সময়ত আমি সাৰ পোৱাৰ কথাই নাহে, ইমান বেছি ভাগৰত। কিন্তু আচৰিত কথাটো যে সিদিনা মই তেতিয়া তেওঁলোকক তেনেকে ক'লো, মালিকজন আহিলে, অলপ দেৰি পিছত ছেক্ৰেটাৰীয়ে ফোন কৰিলে, মালিকজন আহিলে, মালিকজনক মই গোটেই কাহিনীটো ক'লো। কাহিনীটো কোৱাৰ পিছত মই ক'লো যে আপোনালোকৰ চিচিটিভি ফুটেজ, তেওঁলোকৰ যিহেতু গ্ৰাউণ্ড ফ্ল'ৰত আছে, আমি থকা ফ্ল'ৰটোত নাই, কিন্তু তেওঁলোকৰ ৰেষ্টুৰেণ্ট, পাৰ্কিং, লিফ্ট আৰু মানে ষ্টেয়াৰকেছেদি নামি অহা এৰিয়াটো, সেইখিনি এৰিয়াত চিচিটিভি আছে। মই ক'লো ঠিক আছে, আপোনালোকে তলৰ জেগাখিনিৰ চিচিটিভি ফুটেজটো উলিয়াই থওক। হোটেলৰ পৰা আমি ৰাতিপুৱা 5:30 বজাত গুচি গলো। 5:30 বজাত গৈ সেইদিনা মই শিৱসাগৰ নাজিৰাত ৰাস কৰিলো। নাজিৰাত ৰাস কৰি তাৰ পৰা মই ঘূৰি আহিছো কালি, অৰ্থাৎ 23 তাৰিখে। কাহিনীটো আছিলে 22 তাৰিখে ৰাতিপুৱা। আমি 23 তাৰিখে গধূলি তেওঁলোকৰ লগত কমিটিৰ মানুহে তেওঁলোকৰ লগত কণ্টেক্ট কৰিলে। কমিটিৰ মানুহে ক'লে যে তলৰখিনিৰ চিচিটিভি ফুটেজ লাগিব। এতিয়া সেই চিচিটিভি ফুটেজ কমিটিৰ মানুহো আহি পালে। কমিটিৰ যিকেইজন দাদা আছিলে তেওঁলোকে আমাক যথেষ্ট কৰ্পৰেট কৰিছে, তেওঁলোকে যথেষ্ট সহায় কৰিছে। আমাৰ এটা ফোনত ৰাতিপুৱা ইমান ব্ৰহ্মপুৱাত, তেওঁলোকো চাগে ৰাস কৰি শুবলৈ পোৱাই নাছিলে, তেওঁলোকো আহিছে। কালি আমি যেতিয়া, মই প্ৰথম একচুৱেলি পুলিচত কেছ কৰা নাছিলো বা লাইভ কৰা কিবা কৰা নাছিলো, কাৰণ মই কন্ট্ৰভাৰ্চিত সোমাব বিচৰা নাছিলো, এই বস্তুবিলাকত সোমাব একেবাৰে ইচ্ছা নাছিলে। মই ভাবিছিলো যে হোটেলৰ কৰ্তৃপক্ষই আমাক সহায় কৰিব, হোটেলৰ কৰ্তৃপক্ষই আমাক চিচিটিভি ফুটেজ প্ৰভাইড কৰিব। যেতিয়া চিচিটিভি ফুটেজ প্ৰভাইড কৰিব তেতিয়া দোষীজনটো ধৰা পৰিবই। আৰু মোৰ কথাটো কৰবাত মানে পুলিচ কেছ দি বা মিডিয়া মাতি হুলস্থুল কৰাটো নহয়। মোৰ কথাটো আছিলে যে দোষীজন ধৰা পৰিব লাগে, যিয়ে এইটো কৰিবলৈ চেষ্টা কৰিছে সি ধৰা পৰিব লাগে। কাৰণ সেই ৰুমটোত যে আমি দুজনী ছোৱালী আছো, সেই কথাটোতো হোটেলৰ মানুহেহে জানিব। বাহিৰৰ মানুহে কেনেকে নাজানিব যে আমি সেইখন হোটেলত আছো বুলি? বহুত মানুহে জানিব, কিন্তু সেইটো ৰুমত আছো বুলি কেনেকে জানিব? স্পেচিফিকেলি এটা ৰুমত আছো বুলি কেনেকে জানিব? আৰু 2 নম্বৰ কথাটো যে তেওঁলোকে যে কৈছে এই নেপালী মানুহখিনিয়ে কোনোবাই চেষ্টা কৰিছিলে, সেই নেপালী মানুহখিনিয়ে অচিনাকি ঠাইত তেওঁলোক আহিছে পৰশুৰাম কুণ্ডলৈ যাবলৈ। ৰাতিপুৱা সময়ত তেওঁলোকৰ গোটেই টিমটো ওলাই গৈছে। গোটেই টিমটো ওলাই যোৱাৰ মাজত কোনোবা এজন ল'ৰাই অকলে গৈ এটা ৰুমত তলা ভাঙিবলৈ চেষ্টা কৰিব। তাৰ ভিতৰততো আমি ছোৱালী দুজনীয়ে আছো নে মস্ত দুটা হিউজ লৰাই আছে নে কাৰোবাৰ হাতত মানে কোনোবা গুণ্ডা এটাই আছে নে? বাহিৰৰ ল'ৰা এজনেতো কেতিয়াও নাজানে, জানে মাত্ৰ হোটেলৰ মানুহখিনিয়ে। কিন্তু তথাপিতো মই ভাবিছিলো যে অসমীয়া মানুহ তেওঁলোক, যিসকলে ব্যৱসায় কৰি আছে, অসমীয়া মানুহ তেওঁলোকে, আমাৰ নিজৰে মানুহ, তেওঁলোকে ব্যৱসায় কৰিছে, কিবা এটা ভুল হৈছে কাৰোবাৰ, তেওঁলোকৰ চিকিউৰিটিত কিবা এটা গ্যাপ ৰৈ গৈছে। গতিকে মই যদি এটা ভিডিঅ' কৰো বা মই যদি এষাৰ কথা কওঁ, হয়তো তেওঁলোকৰ প্ৰফেশ্যনটোত বা তেওঁলোকৰ হোটেলখনৰ বিজনেছত আঘাত পৰিব পাৰে। গতিকে মই বিচাৰিছিলো দোষীক মোক বিচাৰি উলিয়াই দিয়ক। কিন্তু দোষীক উলিয়াই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আমি 48 আৱাৰ্ছ সময় দিয়াৰ পাছতো, কালি যেতিয়া মই শিৱসাগৰৰ নাজিৰাৰ পৰা গুৱাহাটী আহি আছো, মই নগাঁৱত তেওঁলোকৰ হোটেলখনত সোমাইছো। হোটেলখনত তেওঁলোকৰ লগতে কমিটিৰ দাদাকেইজনো আছিলে। কমিটিৰ দাদাকেইজনে তেওঁলোকক অলৰেডি বোলে ৰাতিপুৱাৰ পৰা কৈ থৈছিলে যে চিচিটিভি ফুটেজখিনি ৰেডি কৰি থব। কিন্তু চিচিটিভি ফুটেজৰ ঠাইত আমি যেতিয়া সোমালো, হোটেলৰ মালিকজনে মোক কৈছে যে এনেকুৱা, তেওঁ কিন্তু যথেষ্ট মানে নম্ৰভাৱেই কথাখিনি কৈছে। কিন্তু তেখেতৰ লগত আৰু এজন ব্যক্তি আছিল, যিজন ব্যক্তি তেখেততকে বয়সত অলপ ডাঙৰ হ'ব। সেই ব্যক্তিজনে খুব কেজুৱেলি, খুব হাঁহি হাঁহি কথাখিনি কৈ আছে। মই তেতিয়া ক'লো যে ঠিক আছে, আমি কথা পাতি থাকিতো লাভ নাই, আমি কথা পাতি থাকি কি হ'ব, আমাকতো দোষীজন লাগে। কাৰণ সিদিনা যদি কিবা এটা কাণ্ড তাত ঘটিলেহেঁতেন, যদি সেই ল'ৰাজন সোমালেহেঁতেন, বা চোৰেই হওক, ডকাইতেই হওক, বেয়া ইণ্টেনশ্যনেই হওক, কোনোবাই মোক মাৰিবলৈকে পঠাইছে, মোক বেয়া পায়, সেয়াই হওক, যিয়েই হওক,
কিবা এটা কাণ্ড যদি সেইদিনা হোটেলখনত ঘটিলেহেঁতেন মোৰ যিমান লছ হ'লহেঁতেন সেই মানুহজনৰ ব্যৱসায়ীজনৰো সিমানেই লছ হ'লহেঁতেন তাতে তেওঁ এজন অসমীয়া মানুহ গতিকে মই তেখেতক ক'লো যে দাদা চাওক আচলতে আমাক দোষীজনক লাগে কোন আহিছিলে সেই বস্তুটো লাগে আৰু সেই বস্তুটোৰ কাৰণে আমাৰ হাতত অকল এটাই অপশ্যন আছে আমি চিচিটিভি ফুটেজ চাব লাগিব তেওঁ তেতিয়া মোক ক'লে যে নেপালী মানুহখিনি যিখিনি আছিলে সেই মানুহখিনিৰ গাড়ীখন 17টা ৰুমত তেওঁলোক টোটেল আছিলে সেই মানুহখিনি ৰাতিপুৱা 5:35 ওলাই গৈছে তেওঁৰ মতে 5:35 তেওঁলোক ওলাই গৈছে আৰু আমাৰ ৰুমত কাণ্ডটো ঘটিছে 5:20 পৰা 5:23 ভিতৰত আমি সাৰ পাইছো গতিকে সেই সময়খিনিত তেওঁৰ মতে তাৰমানে সিহঁতৰ কোনোবা এটা লৰালৰিকে আহি হয়তো নিজৰ ৰুম বুলি কোনোবা থাকি গৈছে নেকি বুলি ক'ব কিন্তু মই যেতিয়া ভিতৰৰ পৰা চিঞৰিলো তেতিয়াতো বাহিৰৰ পৰা মানুহজনে ক'লেহেঁতেন যদি ভুলতে খুলিছে এইটো আমাৰ ৰুম বুলি ভাবিছিলো ৰুম নহয় বেয়া নাপাব দেই চৰি সেইটো নকৈ পলাল আৰু পলোৱাৰ পাছত দুবাৰ পাইচাৰি কৰিছে কৰিডৰটোত গতিকে এই কথাটো সম্পূৰ্ণ ইণ্টেনশ্যনেল হয় যিয়ে আহিছিলে মই ক'লো যে ঠিক আছে আপোনালোকে কোৱা কথাটোও মই মানি লৈছো এবাৰ চিচিটিভিত মোক দেখাওক যে সেই পাৰ্টিটো গুচি গ'ল 5:35 আমি নামি আহিছো প্ৰায় 5:45 মানত 5:45 5:50 মানত মোক দেখাওক যে ওপৰৰ পৰা একেবাৰে শেষত লিফটৰ পৰা কোন ওলাইছিলে কাৰণ আপোনালোকৰটো লিফটৰ সন্মুখত আছে বা চিৰিৰ ওচৰত আপোনালোকে চিচিটিভি আছে বুলি কৈছে গতিকে চিৰিৰে ওপৰৰ পৰাটো আহিব লাগিব মানুহটোতো তললে নামি আহিব গ্ৰাউণ্ড ফ্ল'ৰত যিহেতু ফুটেজ আছে গতিকে মোক দেখাওক চিৰিৰে বা লিফটেৰে আটাইতকৈ লাষ্টত ওপৰৰ পৰা কোন ওলাইছে আপোনালোকৰ হোটেলৰ এমপ্লয়ী ওলাইছে নে সেই যিটো যাত্ৰীৰ দল আছিলে সেই যাত্ৰীৰ দলৰ কোনোবা ওলাইছে তেতিয়া তেওঁলোকে ক'লে ঠিক আছে আহক চাব আমি চাবলৈ গ'লো তেওঁলোকৰ এবাৰ তেওঁলোকে আমাক দেখুৱাবলৈ লওঁতে তেওঁলোকৰ হেনো কম্পিউটাৰৰ মানে চিচিটিভি ফুটেজটো যিখন হেৰিত লাগি যিটো টিভিত লাগি আছে তাৰে মাউচটো বেয়া হ'ল এবাৰ তেওঁ পেটাৰ্ণটো মানে যিটো লক পেটাৰ্ণ থাকে তেওঁ পেটাৰ্ণটো খুলিব নোৱাৰা হ'ল মই কৈছো যে আৰে আপোনালোকক গোটেই দিনটো কোৱা হৈছে যে আপোনালোকে ফুটেজখিনি উলিয়াই থব একটো আপোনালোকে ফুটেজটোতো উলিয়াই থোৱা নাই যে ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে আমি মৰিব পাৰিলোহেঁতেন তথাপিতো তেওঁলোকে ফুটেজটোতো উলিয়াই থোৱা নাই তেওঁলোকে মোক ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিছে ৰাস্তাৰ পাৰ্কিং লটৰ মানে পাৰ্কিঙৰ পৰা গোটেই হাইৱেটোৰ সেইখিনি ফুটেজ চাই মই কি কৰিম মোক লাগে লিফটেৰে কোন ওলাইছিলে আৰু মোক লাগে চিৰিৰে আটাইতকৈ শেষত কোন নামি আহিছিলে কিন্তু সেই বস্তুটো তেওঁলোকে আমাক দেখুওৱাৰ সময়ত তেওঁলোকৰ মাউচটো বেয়া হৈ থাকিলে এইটো কেনেকুৱা ধৰণৰ এটা এক্সকিউজ মই বুজি নাপালো তেওঁ মাউচটো 2-3 বাৰ জোকাৰিছে আৰু তেতিয়া তেওঁৰ লগত যিজন মেনেজাৰ ধৰণৰ মানুহ আছে তেওঁ কৈছে আমি এতিয়াই চাই আছিলো এতিয়াই বেয়া হৈ থাকিলে মই কৈছো দাদা আপোনালোকে বৰ চিৰিয়াছলি কথাটো লোৱা নাই নেকি বাৰু কাৰণ মোৰো খং উঠিছে মোৰো ভাগৰ লাগিছে আগদিনা শুবলৈ পোৱা নাই পিছদিনা ৰাস কৰিছো আহি আছো ইমান দূৰ জাৰ্ণি কৰি বোলে আপোনালোকে বহুত বেছি চিৰিয়াছলি কথাটো লোৱা নাই যেন মোৰ ফিল হৈছে তেতিয়া মেনেজাৰজনে হাঁহি মোক কৈছে আপোনাক আৰু এতিয়া বুকু ফালি দেখুৱালেহে হ'ব আমি কিমান চিৰিয়াছলি লৈছো মই তেতিয়া তেওঁক ক'লো যে দাদা সিদিনা মই মৰিব পাৰিলোহেঁতেন আপোনালোকৰ বিশ্বাসত আমি ৰুমত আছিলো তেতিয়া তেওঁ মোক দোষী উলিয়াই দিব লাগিব তেতিয়া তেওঁ মোক কৈছে যে আমি এতিয়া কেনেকে দোষী উলিয়াই দিম আমি কেনেকে জানো সেইটো ফ্ল'ৰত কোন আছিলে হোটেল তোমালোকৰ মানুহ তোমালোকৰ গেষ্ট ৰাখিছা তোমালোকে পইচা লৈছা তোমালোকে আৰু তাৰ পাছত তোমালোকে ক'বা যে আমি দোষী কেনেকে উলিয়াই দিম এইটোতো কোনো কথা নহয় তাৰ পাছত যেতিয়া তেওঁলোকে চিচিটিভি ফুটেজ মোক দেখুৱাব নোৱাৰিলে তেতিয়া মই গুচি আহিলো গুচি অহাৰ পিছত মই ভাবিলো যে পুলিচ কেছ কৰো কিবা কৰো কিন্তু তাতকৈ আটাইতকৈ জৰুৰী কথাটো হৈছে যে মই আৰু মোৰ বান্ধৱীগৰাকী আপোনালোকৰ আশীৰ্বাদত ভগৱানৰ কৃপাত বাচি আহিলো কিন্তু এনেকুৱা ঘটনা আৰু কাৰো লগত নহওক নগাঁও বাইপাছৰ সানযুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ বিশেষকৈ অনাৰজন তেখেতৰ লগত কথা পাতি মোৰ ভাল লাগিছিলে তেখেতলৈ মই এটা বিনম্ৰ অনুৰোধ জনাওঁ যেতিয়ালৈকে চিচিটিভি ইনষ্টল নকৰে আপোনাৰ হোটেলত তেনেদৰে মানুহ নাৰাখিব কাৰণ কাষ্টমাৰৰ যদি কিবা এটা দুৰ্ঘটনা হয় তাৰ কাৰণে ভুক্তভোগী কিন্তু সানযুক্তি হোটেলৰ কৰ্তৃপক্ষ হ'ব আৰু কৰ্তৃপক্ষৰ প্ৰথম মানুহজন আহিব মালিকজনৰ নামটো আৰু আজি মই এই ভিডিঅ'টো বনোৱাৰ মোৰ যিটো ৰিজন সেই ৰিজনটো হৈছে এই হোটেলখনত থাকিবলৈ যোৱাৰ আগতে মই বিচাৰিছিলো যে যিহেতু মোৰ ছ'চিয়েল মিডিয়াত আপোনালোক আছে আপোনালোকো মোৰ পৰিয়ালৰ দৰে কাইলৈ মই যদি মনে মনে থাকো কাইলৈ আন এজন গৈ যদি সেই হোটেলখনত থাকে মোৰ লগত যিটো কাণ্ড নহল সেই কাণ্ডটো যদি বেলেগ এজনৰ লগত হয় মই যেতিয়া জানিব পাৰিম তেতিয়া মোৰ খুব দুখ লাগিব যে মই পাৰিলোহেঁতেন এৱেৰ কৰিব কিন্তু মই কিয় নকৰিলো গতিকে এই কথাখিনি মই জনাব বিচাৰিছিলো যাতে মোৰ দৰে ঘটনাটোৰ পৰা বেলেগ মানুহ এৱেৰ হৈ থাকক এতিয়া মই নাজানো মই আকৌ কেতিয়া হোটেলত থাকিব পাৰিম কাৰণ এতিয়া মোৰ হোটেলত থাকিবলৈও ভয় লাগিব
ভয় লগাৰ কথা কাৰণ মই কি বিশ্বাসত এখন হোটেলত থাকিবলৈ যাম যদি মই হোটেলৰ ভিতৰত সোমাই থকা অৱস্থাত সিকিউৰিটি ক'ব বাহিৰৰ মানুহ আহা নাই আৰু হোটেলৰ মানুহে ক'ব আমাৰ মানুহ নহয় তেনেহলে যদি সাইডৰ ৰুমৰ গেষ্টে আহি মোৰ ৰুমৰ যদি দুৱাৰ ভাঙিবলৈ চেষ্টা কৰিব পাৰে একৰ্ডিং টু হোটেলৰ মালিক যে হোটেলৰ কৰ্তৃপক্ষ যে তেওঁলোকৰ বেলেগ গেষ্টে ট্ৰাই কৰিছে সেইটো বেলেগ গেষ্টেই হওক তেওঁলোকৰ হোটেলৰ মানুহেই হওক কিন্তু যিসকলে ট্ৰাই কৰিছে যদি এটা সাকসেসফুল হলহেঁতেন আজি মই এই ভিডিওটো কৰিবলৈ হয়তো এনেকে নাথাকিলোহেঁতেন গতিকে মই নিবিচাৰো যে এই কাহিনীটো আন কাৰোবাৰ লগত হওক গতিকে সতৰ্ক হৈ থাকিব মই এইটো নকওঁ যে সব হোটেল এনেকুৱা জীৱনত প্ৰথমবাৰ পাইছো বিভিন্ন হোটেলত থাকিছো কৰ্মসূত্ৰে ফুৰিবলৈ যাওঁতে বিভিন্ন হোটেলত থাকিছো এই বস্তুটো মই একদম ইমাজিন কৰিব নোৱাৰা বস্তু এটা কোনো হোটেলত মই কেতিয়াও দেখা নাই স্পেশালি মই এইটো কাৰণে ভিডিওটো বনাইছো কালি যিকোনো এজনী ছোৱালী নগাঁৱত এটা কামত গৈ পেলাই ভাবিব যে বাইপাছতে এখন সঞ্জুক্তি হোটেল আছে ইয়াতে থাকি দিওঁ দেচোন কিন্তু নাথাকিব কাৰণ তাত থাকিলে আপোনাৰ জীৱনৰ ৰিস্ক আছে যিটো ৰিস্ক ভগৱানৰ কৃপাত মোৰ কাটা গ'ল বাছি গলো উলাইব পাৰিলো আৰু মই এই ভিডিওটো দুদিনলৈকে মই বনোৱা নাছিলো কাৰণ মই হোটেল কৰ্তৃপক্ষক সময় দিছিলো যে আপোনালোকে মোক সিসিটিভি ফুটেজখিনি দিয়ক সিসিটিভি ফুটেজ বাদেই দিয়ক তেওঁলোকে মোক একোৱে প্ৰভাইড নকৰিলে আৰু যেতিয়া একোৱে প্ৰভাইড নকৰিলে তেতিয়া এটো মোৰ দায়িত্ব যে যি খিনি মই ভুগিলো সেইখিনি যাতে আন কোনেও নুভুগে তাৰ কাৰণে মই আপোনালোকক জনোৱাটো খুব বেছি জৰুৰী শেষত মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যিসকলে চাই আছে এই ভিডিওটো শ্বেয়াৰ কৰি দিব এটো আৰু মই বাৰে বাৰে কওঁ যে সঞ্জুক্তি হোটেলৰ যিজন ওনাৰ আছিল তেখেতৰ লগত কথা পাতি মোৰ ভাল লাগিছিল মই বিচৰা নাছিলো এই ভিডিওটো বনাবলে কাৰণ মই জানো এই ভিডিওটো বনোৱাৰ পাছত তেখেতৰ ব্যৱসায়ত হয়তো অলপ এফেক্ট হ'ব কোনোবাই হয়তো তেওঁক বেয়াকে ক'ব কিবা হ'ব কিন্তু মই উপায়হীন কাৰণ মই জানি শুনি যদি দুখীজনক তেওঁলোকে বিচাৰি উলিয়াবলৈ কোনো ষ্টেপ লোৱা নাই তেনেহলে যদি ষ্টেপ তেওঁলোকে লোৱা নাই তেনেহলে মই এই ভিডিওটো বনাবলৈ বাধ্য কাৰণ উপায় নাই মানে মোৰো উপায় নাই কাৰণ মই যিখিনি ভুগিলো সেইখিনি মই বেলেগক ভুগিবলৈ দিব নোৱাৰো বিশ্বাস কৰক ৰাতিপুৱা 5:20 মানত যেতিয়া মানে আই হোল্ডৰে যেতিয়া দেখিছো যে এনেকে মুখখন বান্ধি পেলাই লৰা এটাই খুটুক খাটাক কৰি আছে মোৰ এনেকা লাগিছে যে মই ঘূৰি গৈ ঘৰ পামগৈ বা নাপামগৈ কিবা হ'ব ইফালে মোৰ লগত মোৰ এগৰাকী বান্ধৱী আছে যিগৰাকী তাই বেচেৰি কেতিয়াও ৰাসৰ অনুষ্ঠানত গৈয়ে পোৱা নাই তাই ষ্টাক হৈ গ'ল বিচনাতে যে কি চলি আছে আচলতে তাই ৰৈ গ'ল মোৰ তাইলেও বেয়া লাগিছে কাৰণ মই মোৰ প্ৰফেশ্যনটো অনুসাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সিচুৱেশ্যনৰ সন্মুখীন হওঁ কিন্তু তাই এনেকুৱা সিচুৱেশ্যন কেতিয়াও দেখা নাই আৰু প্ৰথমবাৰ মোৰ লগত ৰাসৰ অনুষ্ঠানত গৈ পেলাই এনেকুৱা এটা হেৰি কিন্তু কমিটিখনে ইমান আদৰ ইমান আতিথ্য ইমান ধুনীয়াকে তেওঁলোকে থৈ গ'ল তেওঁলোকেওতো আমাক হোটেল কৰ্তৃপক্ষৰ হেয়াতে থৈ গৈছে হোটেল কৰ্তৃপক্ষৰ আশ্ৰয়তে থৈ গৈছে ধুনীয়াকে থৈ গৈছে কিন্তু মাত্ৰ এজন সিকিউৰিটি বাহিৰত আৰু এটা ল'ৰা বোলে তেওঁলোকৰ ভিতৰত থাকে আৰু তেওঁলোকৰ প্ৰায় 18-20টা ৰুম আছে 18-20টা ৰুম আছে সিসিটিভি কেমেৰা নাই অকল এটা ল'ৰা থাকে আৰু এজন সিকিউৰিটি বাহিৰত থাকে এটো কেনেকুৱা ধৰণৰ সিকিউৰিটি প্ৰসেস হ'ল পইচা ঘটিবৰ কাৰণে বেলেগ মানুহৰ জীৱনক লৈ হেতালি খেলিব নাপায় আৰু মালিকতকেও বেয়া ব্যৱহাৰ পালো মই তেওঁৰ লগত থকা আনজন ব্যক্তিৰ তেখেত মুটকে বয়সত যথেষ্ট ডাঙৰ কিন্তু তেখেতে কালি মোক তেখেতক টানকৈ কবৰ কাৰণে বাধ্য কৰিছে মই যেতিয়া বাৰে বাৰে বিচাৰি আছো যে সিসিটিভি ফুটেজ তেখেতে খুব ক্যাজুয়ালি কৈছে এতিয়া আৰু এই বেটাৰিটো বেয়া থাকিলে অমুক হৈ থাকিলে তমুক হৈ থাকিলে হাৰে এটোতো কথাটোতো তেনেকুৱা নহয় আৰু এতিয়া বিভিন্নজনে মোক ইয়াত কমেন্ট কৰি আছে অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে চাই আছে কোনোবা এজনে অলপ আগত কমেন্ট কৰিছে যে মই হেয়া দিব লাগে কেছ দিব লাগে থানাত কেছ দিব লাগে বুলি দিছে মই থানালৈ যাব খোজা নাই মই বিচৰা নাই যে তাত পুলিচ কেছ এটা হওক সিন এটা ক্ৰিয়েট হওক আৰু আচলতে তাৰ কাৰণে মই নগাঁও থানাত দিব লাগিব মই নগাঁও থানালৈ অহা যোৱা কৰি থাকিব লাগিব এইখিনি মই বিচৰা নাই কিন্তু মই এৱেৰ কৰিব বিচাৰিছো আটাইকে যিসকলে চাই আছে প্লিজ শ্বেয়াৰ প্লিজ আৰু বহুতে লিখিছে মোক আপোনালোকৰ আশীৰ্বাদ থাকিলে মই সদায় সুৰক্ষিত থাকিম ভালে থাকিম কিন্তু ট্ৰমা এটা হ'ল
মোৰ আৰু মোৰ বান্ধৱীগৰাকীৰ দুয়োজনৰে এটা ট্ৰমা হৈছে যে হোটেলত থাকিবলৈ গৈ পেলাই যদি এনেকুৱা চিটুৱেশ্যন হয় হোটেলখনটো ঠিকেই আছিল বাহিৰৰ পৰা দেখাত আমি সপোনো ভবা নাই যে তাত চিচিটিভি ফুটেজ নাই যিখন হোটেলত লিফ্ট আছে যিখন 4th ফ্ল'ৰলৈকে হোটেল আছে সেইখন হোটেলত যে চিচিটিভি নাথাকিব আমি কেনেকৈ জানিম আৰু এটা কথা যদি সেই ফুৰিবলৈ অহা পাৰ্টিটোৰ কোনোবাই মোৰ ৰুমৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰিছিলে সিটো নাজানে তাত চিচিটিভি নাই বুলি সিটো চিচিটিভি পিছৰবাৰটো মুখখন খুলি অহা যোৱা কৰিছে সিটো জানিব লাগে যে তাত চিচিটিভি আছে বুলি গতিকে তেনেকুৱাত মই নাজানো কোনে কৰিছে মই কাকো দুখ দিয়া নাই হোটেলৰ মানুহকো দুখ দিয়া নাই বাহিৰৰ মানুহকো দুখ দিয়া নাই কিন্তু যি হ'ল সেয়া হ'ব নালাগিছিল আৰু মোৰ বেয়াও লাগিছে ভিডিঅ'টো বনাই কাৰণ মই বনাওঁ নবনাওঁ তেনেকুৱা এটা ভাৱত বনাইছোঁ কিন্তু একশ্যন আৰু এটা কথা মই কওঁ যে এনেকুৱা চিটুৱেশ্যন যদি হয় কেতিয়াবা যদি হয় হোটেল ৰুমত বা বেলেগ কিবা নহওক কাৰো লগত মানে সেই সময়ত হিতাহিত জ্ঞানটো হেৰুৱাই পেলাব নালাগে সদায় হোটেলত থাকিলে আপোনাৰ কাষে পাজৰে থকা কাৰোবাৰ ফোন নম্বৰ ৰাখি থ'ব কাৰণ মই কেতিয়াও জীৱনত নভবা নিচিন্তা ঘটনা এইটো মই হোটেল ৰুমত থাকিবলৈ সঁচাকৈ মোৰ ভয় লাগিব ইয়াৰ পাছত কাৰণ পিছদিনা আমি নাজিৰা ONGC গেষ্ট হাউচত আমাৰ ৰুম আছিলে কিন্তু আমি দুইজনী এনেকুৱা এটা ট্ৰমাত থাকিলোঁ যে গেষ্ট হাউচত আমি থাকিব নোৱাৰোঁ আমি শেষত গৈ পেলাই এঘৰ মানুহৰ ঘৰত থাকিলোঁ অসমৰ বিভিন্ন ঠাই ঘূৰিলোঁ এবাৰ ৰাসত ঢকুৱাখানা গ'লোঁ মাজুলী গ'লোঁ নাৰায়ণপুৰ গ'লোঁ ডিব্ৰুগড় গ'লোঁ বোকাখাট গ'লোঁ নাজিৰা গ'লোঁ নগাঁও গ'লোঁ প্ৰত্যেকখন কমিটি প্ৰত্যেকখন ঠাইৰ আদৰ সাদৰ মোৰ গোটেই জীৱনলৈ মনত থাকিব কিন্তু এই কাহিনীটো মোৰ গোটেই জীৱনলৈ মনত থাকিব আৰু এই কাহিনীটো মই ভিডিঅ' আকাৰে বনাই পেলাই দিব খোজা নাই আৰু এইখিনিতে মই এটা অনুৰোধ জনাওঁ মোৰ লাইভটোৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ মই কোনো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই আৰু সেইকাৰণে মই নিজেই ট্ৰমাত আছোঁ সেইকাৰণে মই অকণমান আঁতৰিয়ে আছোঁ বাকী ভালে থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে মই নিশ্চয় ভালে থাকিম আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই কাণ্ড যাতে নহয় তাৰে কামনা বাকী সঞ্জুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ মই এতিয়াও অনুৰোধ জনাওঁ চিচিটিভি কেমেৰাটো কাইণ্ডলি ইনষ্টল কৰক আৰু বহুত বেছি পইচা নাযায় চিচিটিভি ইনষ্টল কৰোঁতে আৰু আপোনালোকৰ দোষীজনক পাৰিলে বিচাৰি উলিয়াওক কাৰণ সেই দোষীজনে ৰাতি মালিক নাথাকে হোটেলত সেই দোষীজনে ইয়াৰ পাছত যদি মই ষ্টেপ নলওঁ তেনেহ'লে সি ইয়াৰ পাছত আৰু এনেকুৱা কাম কৰিবলৈ সাহস পাব এনেকুৱা কাম কৰিবলৈ যাতে কোনেও সাহস নাপায় তাৰে কামনা যিসকলে চাই আছে থেংক ইউ ছ' মাছ আৰু আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব